নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ সকলোকে? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজত লৈছো তিনিটাকৈ ভাল খবৰ। যেহেতু পিএম কিষাণ আঁচনিৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ কৃষকৰ একাউণ্টত সোমাব এবাৰ ২০০০ টকা। তো আপুনি লাভ কৰিবনে ২০০০ টকা? কোনে কোনে লাভ কৰিব এই ২০০০ টকা? তো আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম, লগতে আছে আৰু কেইবাটাও ভাল খবৰ। তো বলকচোন জানি লওঁ। তো গাইজ, প্ৰথমটো খবৰ যেটো দিব ওলাইছো, পিএম কিষাণ আঁচনি। পিএম কিষাণ আঁচনিৰ ১৯ নম্বৰ কিস্তি এবাৰ আপুনি পাবনে? তো কোনে কোনে লাভ কৰিব এবাৰ ১৯ নম্বৰ কিস্তিৰ ধন? ১৯ নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ হলে আপোনাৰ কি আপোনাৰ মানে থকাটো দৰকাৰ, আপোনাৰ কোনখিনি কাম আপোনাৰ ক্লিয়াৰ হ'ব লাগিব। তো প্ৰথমটো ষ্টেপ আপোনালোকে জানি লওক। প্ৰথমটো ষ্টেপ হৈছে আপোনাৰ ইকেৱাইচি। ইকেৱাইচি যেটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোকক প্ৰতিদিনে যেটো আপোনালোকক কৈ আহি আছে, বা আপোনালোকক যেটো বাৰে বাৰে কৈ আছে যে আপোনালোক নটিফিকেশ্যন দি আছে যে কেৱাইচিৰ কাম আপুনি সম্পূৰ্ণ কৰিলে নে। কেৱাইচিৰ কাম যদি আপুনি সম্পূৰ্ণ কৰা নাই, তেনেহলে আজি আপুনি আপোনাৰ কেৱাইচিৰ কাম কৰি লওক। আৰু কেৱাইচিৰ কাম যদি আপুনি নকৰে, তেনেহলে আপুনি লাভ নকৰে পিএম কিষাণ আঁচনিৰ ধন। আৰু যিসকল কৃষক আছে, নতুন কৃষক যিসকলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তো তেখেতসকলে এবাৰ পাবনে ধন? তো তেখেতসকলৰ বিষয়ে আজি মই এই ভিডিঅ'ত আপোনালোকক জনাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো প্ৰথম কথাটো হ'ল কি, যিসকল পুৰণি হিতাধিকাৰী আছে, সেই পুৰণি হিতাধিকাৰীসকলৰ যেটো এবাৰ ১৯ নম্বৰ কিস্তি ৰিলিজ কৰা হ'ব। নতুনসকলেও লাভ কৰিব পাৰিব এবাৰ ১৯ নম্বৰ কিস্তি, যদিহে আপোনাৰ ইকেৱাইচি সম্পূৰ্ণ হৈছে। তো কোনসকল কৃষকে লাভ কৰিব? যিসকলৰ ইকেৱাইচি আৰু আধাৰ বেংক একাউণ্ট ছেটিং আৰু লগতে লেণ্ড ছেটিং। তো লেণ্ড ছেটিং আপোনাৰ হৈছে একেবাৰে ইম্পৰ্টেণ্ট বস্তু। তো লেণ্ড ছেটিংটো আপোনালোকৰ যেটো বহুতৰে যেটো লেণ্ড ছেটিং ন দেখাই আছে, তো আপোনাৰ যদি ন দেখাই আছে, তেনেহলে আপুনি কেনেকৈ ইয়েছ কৰিব? তো তাৰ কাৰণে আপুনি মাটিৰ ডিটেইলছ ক'ত যাব লাগিব? মাটিৰ ডিটেইলছ যেহেতু আপোনালোকক দিব কৈছে, তো আজিকালি যেটো নতুন আপডেট দিয়া হৈছে, আপুনি আপোনাৰ মণ্ডলৰ পৰা আপুনি লিখাই আনিব লাগিব আপুনি কি মাটিত আপুনি খেতি কৰি আছে, তজি মাটি নে ম্যাদী মাটি নে একচনীয়া মাটি, সেই মাটিৰ আপোনালোকে ডিটেইলছ দিব লাগিব। তেতিয়াহে আপোনাৰ লেণ্ড ছেটিং ইয়েছ হ'ব, আৰু ইয়েছ হলেহে আপুনি লাভ কৰিব। তো এই তিনিটা বস্তু আপোনালোকে সম্পূৰ্ণ কৰক: ইকেৱাইচি, লেণ্ড ছেটিং আৰু আধাৰ ছেটিং। যিসকলে ইকেৱাইচি কৰিব পৰা নাই, আপোনাৰ CSC চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰি লওক, নাইবা আপুনি মোবাইল এপ এটা ব্যৱহাৰ কৰি আপুনি ফেচ এপ্লিকেশ্যনৰ জৰিয়তে আপুনি কৰিব পাৰে ইকেৱাইচি। তো প্ৰথমটো ষ্টেপ হৈছে আপোনাৰ এটা এপ্লিকেশ্যন আপুনি ডাউনলোড কৰিব লাগিব, মোবাইল এপ, যেটো এপ্লিকেশ্যনৰ নাম হৈছে পিএম কিষাণ মোবাইল এপ। তো তাত আপোনালোকে গৈ ফেচ এপ্লিকেশ্যনৰ জৰিয়তে আপুনি কৰিব পাৰে কেৱাইচিৰ কাম। তো আপুনি কেৱাইচিৰ কাম যেতিয়া কৰিব, তেতিয়া আপুনি যেটো লাভ কৰিব পাৰিব ১৯ নম্বৰ কিস্তি। সকলো কৃষককে মই অনুৰোধ জনাইছো, আপোনালোকে কেৱাইচিৰ কাম সম্পূৰ্ণ কৰক আৰু আধাৰ ছেটিং আপুনি সম্পূৰ্ণ কৰক। আপোনাৰ মোবাইল নম্বৰটো আপডেট আছে নে নাই, কি বস্তুটো চাওক, বেংক একাউণ্ট ছেটিং হৈ আছে নে নাই চাওক। তো সেইখিনি বস্তু যদি ক্লিয়াৰ থাকে, তেনেহলে আপুনি অহা আপোনাৰ ২৪ ফেব্ৰুৱাৰীত লাভ কৰিব ১৯ নম্বৰ কিস্তি। তো গাইজ, নেক্সট এটা খবৰ লৈছো, যেটো ক'ব খুজিছো অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি বহুতো হিতাধিকাৰীয়ে যেটো এবাৰ কিস্তি লাভ কৰা নাই। তো যিসকলে কিস্তি লাভ কৰা নাই, তো কেনেকৈ লাভ কৰিব? তো আপোনাৰ বেংক একাউণ্টৰ সৈতে আপোনাৰ যেটো মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰটো ছেটিং হৈ আছে নে চাওক। আপোনাৰ মোবাইল নম্বৰ যদি আপোনাৰ ছেটিং নাথাকে বেংকৰ লগত, তেনেহলে আপোনাৰ প্ৰব্লেম হ'ব পাৰে। আৰু আধাৰ ছেটিং যেটো কৰিব দিয়া হৈছে সকলো যেটো হিতাধিকাৰীকে, মহিলাসকলক। তো অৰুণোদয় আঁচনি যিসকলে লাভ কৰা নাই, তো আপোনালোকে আধাৰ ছেটিং চেক কৰক, আৰু ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক আছে নে নাই, সেই বস্তুখিনি আপোনালোকে সম্পূৰ্ণ কৰক। আৰু নতুনকৈ যিসকলে অৰুণোদয় আঁচনি আবেদন কৰিছিলে, সেইসকলৰ যেটো ধন মুকলি কৰি দিয়া হ'ব, আৰু কিছুদিন পিছতে আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকৰ এখন তালিকা ওলাব অৰুণোদয় আঁচনিৰ, এখন নতুন তালিকা। আপোনালোকে যিসকলে প্ৰশিক্ষণ ডকুমেণ্ট জমা দিছিলে, যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে, তো আপোনালোকৰ এখন নতুন তালিকা ওলাব। সেই তালিকাখনত আপোনাৰ নাম আহিলে আপুনি এবাৰ, যেটো ফেব্ৰুৱাৰী চলি আছে, মাৰ্চ এপ্ৰিলৰ ভিতৰতে আপোনালোকে ইলেকশ্যনৰ পিছতে আপুনি লাভ কৰিব পাৰিব। যিহেতু অৰুণোদয় আঁচনি 3 year ধন, তো অৰুণোদয় আঁচনি 3 year ধন আপুনি লাভ কৰিবলৈ হলে কিছুদিন ৱেইট কৰিব লাগিব, আৰু কিছুদিন পিছতে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় 3 year আঁচনিৰ ধন। তো তাৰ কাৰণে আপুনি কিছুদিন ৱেইট কৰিব লাগিব। আৰু যিসকলৰ আধাৰ ছেটিং হোৱা নাই বা ৰেচন কাৰ্ডৰ লগত লিংক নাই, তো আপুনি সোনকালে আপোনালোকে সেই কামখিনি আপোনালোকে কৰি লওক। যিসকলে কৰা নাই, আপোনালোকে সোনকালে এই কামখিনি কৰক, আপুনি নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আৰু পুৰণি হিতাধিকাৰীসকলৰ যেটো বহুতৰে যেটো নাম কৰ্তন কৰা হৈছে, তো আপোনালোকে কেনেকৈ গম পাব? তাৰ কাৰণে আপুনি ডিচি অফিচত আপুনি যাওক, এখন আপোনালোকে তাতে এপ্লিকেশ্যন লিখি দিয়ক, আপোনালোকে তাতে জনাওক যে আপোনাৰ কিহৰ কাৰণে নামটো কৰ্তন হৈছে। যদি আপোনাৰ ধৰক আৰ্থিক অৱস্থা যদি আপোনালোকৰ খুবেই ভাল, বা আপুনি যদি চৰকাৰী কৰ্মচাৰী হয়, তেনেহলে কিন্তু আপুনি অৰুণোদয় আঁচনি লাভ নকৰে। যিসকল দুখীয়া শ্ৰেণীৰ লোক হয়, সেইসকলেহে লাভ কৰিব, যদিহে আপোনাৰ ৪ লাখতকৈ ইনকাম কম হয়।
তো গাইজ নিশ্চয় বুজি পাইছে তো অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি 3ৰ সুবিধা যিসকলে নতুনকৈ আবেদন কৰিছিলে এপ্ৰিল মাহত হয়তো মাৰ্চ মাহৰ ভিতৰত ইলেকশ্যনৰ পিছতে আপোনালোকে লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা তো গাইজ আৰু এটা খবৰ জনাব বিচাৰিছো যেটো লাখপতি বাইদেউসকলৰ বাবে আহিছে এটা ভাল খবৰ লাখপতি বাইদেউসকলৰ ধন মুকলি কৰিব বুলি যেটো মুখ্যমন্ত্ৰীয়ে বাজেটত ঘোষণা কৰিছে আৰু এপ্ৰিল মাহতে যেটো এই ধন মুকলি কৰা হ'ব যিসকলে 10,000 টকাৰ বাবে আবেদন কৰিছিলে তো সেইসকল মহিলাৰ বাবে ভাল খবৰ অতি সোনকালে আপোনালোকে 10,000 টকা লাভ কৰিব পাৰিব যেটো ব্যৱসায় কৰাৰ বাবে আপোনালোকক যেটো দিয়া হ'ব এই ধন আৰু যিসকলে বেংক একাউণ্ট ঠিক কৰি ৰাখিছে তেখেতসকলৰ যেটো পইচা সোমাই যাব যদি আপোনাৰ বেংক যদি আপোনাৰ প্ৰবলেম হৈ থাকে কেৱাইসি নহয় বা আপোনাৰ যদি আধাৰ সেটিং নহয় তেনে ক্ষেত্ৰত আমাৰ প্ৰবলেম হ'ব পাৰে তো সেই কামখিনি আপোনালোকে সম্পূৰ্ণ কৰি থৈ দিয়ক নিশ্চয় আপুনি লাভ কৰিব পাৰিব 10,000 টকা তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ আপোনালোকক এই তিনিটা খবৰ জনাব লগা আছিল ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ ইমানে জয় অসম বাই বাই